নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন শৰ্টছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ বাৰু ৰেশন কাৰ্ড আছে নাই সেইটো কমেন্ট কৰি জনাব। যদি আপোনালোকৰ ৰেশন কাৰ্ড নাই তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ লাইছে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এইটো কমেন্ট এটা কৰি জনাওক যে আপোনালোকে ৰেশন কাৰ্ডৰ বাবে আবেদন কৰিছিলে নে নাই কৰা সেইটো কমেন্ট এটা কৰি জনাব। যদি আপোনালোকে ৰেশন কাৰ্ডৰ বাবে আবেদন কৰিছিলে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। আজিৰ পৰা প্ৰায় এক মাহ পূৰ্বে ৰেশন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। এতিয়া আবেদন কৰিব নোৱাৰিব। আজিৰ পৰা প্ৰায় এমাহ মান পূৰ্বে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল। তো আপোনালোকে যদি আবেদন কৰিছিলে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। তো সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী প্ৰাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন শৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ খবৰবিলাক নিতৌ এইটো চেনেলত পাই থাকিবৰ কাৰণে। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কিন্তু কৰি ল'ব সোনকালে, 1 লাখ আপোনালোকে কৰি দিয়ক আৰু তাৰ লগতে কমেন্ট কৰি জনাই থাকিব যে আপোনালোকৰ খবৰবিলাক জানি কেনেকুৱা লাগিছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ইনষ্টাগ্ৰামতো মোৰ খবৰবিলাক চাব বিচাৰে তেন্তে tkmine.real মোৰ ইনষ্টাগ্ৰাম ID ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, ফ'ল' কৰি ল'ব। তো আগবাঢ়িছোঁ এতিয়া খবৰটোৰ ফালে। যিসকলৰ ৰেশন কাৰ্ড আছে তেওঁলোকৰতো বলে তেওঁলোকে এতিয়া বহুতো চৰকাৰী সুবিধা লাভ কৰিব কেৱল ৰেশন কাৰ্ডখনৰ জৰিয়তে। ল'ৰা ছোৱালীক এডমিশ্যন দিবৰ বাবে ৰেশন কাৰ্ডখনেই প্ৰয়োজন হ'ব। এতিয়াৰ পৰা ইনকম চাৰ্টিফিকেট প্ৰয়োজন নহয়। যদিহে তেওঁলোকৰ ৰেশন কাৰ্ড আছে, চৰকাৰী ঘৰ, চৰকাৰী লেট্ৰিন, তেওঁলোকে LPG চিলিণ্ডাৰ, তাৰ লগতে তেওঁলোকে লাভ কৰিব চাউল পাতিকে ধৰি অৰুণোদয় আঁচনিলৈকে তেওঁলোকে ৰেশন কাৰ্ডৰ জৰিয়তে লাভ কৰিব। এতিয়া যিসকলৰ নেকি ৰেশন কাৰ্ড নাই তেওঁলোকে এই সুবিধাসমূহৰ পৰা বঞ্চিত হৈ থাকিব লাগে। আজিৰ পৰা এমাহ মান পূৰ্বে ৰেশন কাৰ্ডৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে। মই আপোনালোকক মোৰ যিটো আপোন নিউজ চেনেল তাত আপোনালোকক জনাইছিলোঁ ৰেশন কাৰ্ডৰ কেনেকৈ আবেদন কৰিব সেই সম্পৰ্কে। আপোনালোকে যদি আবেদন নকৰিলে সেইটো আপোনালোকৰ লগত কথা। এতিয়া কথাটো হৈ গ'ল যে যোৱাকালি খবৰ ওলাইছে প্ৰায় 13,000 লোকক নলবাৰীত ৰেশন কাৰ্ড বিতৰণ কৰে অসম চৰকাৰে। এক বিশেষ বৰ্তমান সময়ত এক বিশেষ পদক্ষেপ হাতত লৈছে 12 দিনৰ উন্নয়ন। তো 12 দিনৰ এক বিশেষ কাৰ্যসূচী হাতত লৈছে। এই 12 দিনত আমাৰ অসমত প্ৰায়খিনি উন্নয়নমূলক কাম কাজ কৰি সম্পন্ন কৰিব অসম চৰকাৰে। তো এই 12 দিনৰ ভিতৰতেই যিসকল লোকে ৰেশন কাৰ্ড লাভ কৰা নাই তেওঁলোকে ৰেশন কাৰ্ড লাভ কৰিব। আপুনি যদি আবেদন কৰিছিলে তেতিয়াহে লাভ কৰিব। যদি আবেদনেই কৰা নাই তেন্তে কিন্তু লাভ নকৰিব আকৌ, সেইটো ডাঙৰ কথা। যদি আবেদন কৰিছিলে তেন্তে লাভ কৰিব এই 12 দিনৰ ভিতৰত। খুব সোনকালে আপোনালোকক ৰেশন কাৰ্ড বিতৰণ কৰা হ'ব। কাৰণ ৰেশন কাৰ্ড পালেহে আপোনালোকে অৰুণোদয় আবেদন কৰিব পাৰিব, অন্যান্য বেলেগ আঁচনিবিলাক আবেদন কৰিব পাৰিব। গতিকে আপোনালোকক শীঘ্ৰেই ৰেশন কাৰ্ডখন দি দিব। গতিকে ইমান এটা ভাল খবৰ দিছোঁ, লাইক এটা কৰি থৈ যাব। চৰ্দি লাগি গৈছে মানে ৰাতিপুৱা এতিয়া শুই উঠি ভিডিঅ' বনাইছোঁতো, ঠাণ্ডা লাগি গৈছে, চৰ্দি লাগি গৈছে। আৰু যি কি নহওক লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি ভিডিঅ' দিবানে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা জনাই বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।